জুবিনৰ বাবে পাৰি জুবিন গাৰ্গৰ বাবে সকলো কৰিব পাৰি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰায় 500 কিলোমিটাৰ খোজেৰে অতিক্ৰম দুই যুৱকৰ হয় অসমীয়াৰ প্ৰাণতকৈও আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আজি 38টা দিন কিন্তু আজি পৰ্যন্ত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়ৰ দাবী তুলি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ আৰু ঠিক তেনেদৰে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীৰে দুই যুৱকৰ ব্যতিক্ৰমী প্ৰতিবাদ ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতিৰ পৰা দুই যুৱকে খোজকঢ়াৰ সিদ্ধান্ত ল'লে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ যোৱা 20 অক্টোবৰৰ পৰা চৰাইদেউ জিলাৰ পৰা খোজেৰে দুই যুৱকে আহি আছে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ বুলি আৰু সুদীৰ্ঘ প্ৰায় 400 কিলোমিটাৰতকৈও অধিক দূৰত্ব খোজকাঢ়ি আজি এনেদৰে নগাঁৱৰ চামগুৰিত উপস্থিত হৈছে দুই যুৱক মোৰ নাম শান্তনুপ্ৰতিম চেতিয়া আৰু জয় জুবিন দা তোমালোক ক'ৰ পৰা আহিছা আমি সাপেখাতি চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা আহিছো আমি ক'লৈকে যাবা আমি জুবিন দাৰ ওচৰলৈ যাম বুলি আহিছো আমি এইকাৰণে পদযাত্ৰা কৰিছো যাতে আমাৰ ককাইদেউ উচিত ন্যায়টো পাওক কাৰণ আমি ন্যায়ৰ কাৰণে কুকুৰ নিচিনাই ভুগি আছো অনাগত দিনত আৰু চৰকাৰখনে গাফিলতি কৰি পিনে নি আছে টাইমটো উকলাই নি আছে আজি ককাইদেউ আমাৰ মাজত নোহোৱা হোৱা প্ৰায় 40 দিনৰ ওচৰাচি হ'ব হ'ল কিন্তু এই ক্ষেত্ৰত চৰকাৰখনে ভাল এটা ভূমিকা লোৱা নাই বুলি আমি ভাবো চৰকাৰখনলৈ কিন্তু দাবী কৰিম কাৰণ চৰকাৰে নিজৰ মাজতে এতিয়া কূটনীতি বা ৰাজনীতি কৰি আছে ইজনে সিজনক খুচি আছে কোনে ক'ত কি খাইছে কোনে কি কৰিছে এইকাৰণে চৰকাৰখনৰ ওপৰত আমি প্ৰতিটো বস্তু এৰি দিব নোৱাৰো কাৰণ ৰাইজে আমি চৰকাৰ বনাওঁ তেতিয়াহ'লে ৰাইজে উচিত বা কোনটো ভাল বা কোনটো বেয়া আমি নিৰ্ণয় কৰিব লাগিব কাৰণ আমি যদি ওলাই নাহো তেতিয়া ওলাই কোন আহিব আমি এনেই চিঞৰি থাকিলে নহ'ব ছ'চিয়েল মিডিয়াখনত যে জুবিন দাক জাষ্টিচ লাগে বা জুবিন দাক ন্যায় লাগে প্ৰত্যেকে এটা মনত বান্ধি ল'ব লাগিব প্ৰত্যেকে মনৰ এটা ক্ষোভ থাকিব লাগিব যাতে আমাৰ ককাইদেউ উচিত ন্যায় পাব লাগে কাৰণ আমি অনাগত দিনত যদি এনে কুকুৰ নিচিনাই ভুগি থাকোঁ তেতিয়া হয়তো আমাক কোনো গুৰুত্ব নিদিব আৰু আমি 40 দিন হৈ গ'ল এতিয়া গোটেই অসমৰ ৰাইজে লাগি আছো কিন্তু আজিলৈকে উচিত সমাধান কোনো দিব পৰা নাই সেইকাৰণে আমি হয়তো এই এনেকুৱা পৰ্যায়ত আহিবলগীয়া হৈছে ৰাস্তাত ওলাই আহিবলগীয়া হৈছে কিয় আমি জুবিন দাৰ লেখীয়া মানুহ এজনৰ কাৰণে ৰাস্তাত ঘূৰি ফুৰিবলগীয়া হৈছে ন্যায় বিচাৰি পিনে হয় বহুত লাভ লাগিছে আৰু বহুত ক্ষোভত আহিছো প্ৰথমতে বহুত খঙত আহিছো তোমালোক কিমান দিনৰ পৰা আহিছা কেতিয়াৰ পৰা আহিছা আমি যোৱা 20 তাৰিখৰ পৰা আহিছো 20 তাৰিখৰ পৰা আজি কিমান তাৰিখ হ'ল নাজানোৱে নিজে কি বাৰ কি পাহৰিলো কিন্তু আমি আহি আছো জুবিন দাৰ ন্যায় বিচাৰি আৰু জুবিন দাৰ যেতিয়ালৈকে ন্যায় নাপায় জুবিন দাই আমি তেতিয়ালৈকে আমি এনেধৰণৰ প্ৰতিবাদ আগন্তুক কৰি যাম জুবিন দাই আমাক যিটো আদৰ্শ দেখুৱাই থৈ গ'ল আমি যেনেকৈ শংকৰদেৱে প্ৰতিটো মানে জাতিক এক কৰিব বিচাৰিছিল এখন অসম ধুনীয়া এখন অসম গঢ়িব বিচাৰিছিল ঠিক তেনেধৰণে জুবিন দাও সেনেকুৱা এখন অসম বিচাৰিছিলে কিন্তু আমাৰ ৰাজনীতিয়ে কি কৈছে সকলোকে ভাগ কৰিবলৈ চেষ্টা কৰিছে আৰু কৰি আহিছে ৰাজনীতি মানে কি হ'ল আমাৰ জুবিন দাৰ লগত অকল ৰাজনীতি কৰি আছে সেইদিনাখন ৰাজপথলৈ ওলাই আহিছে কোনোবা ধৰি লওক মানে কি হ'ল আমাৰ দৰে সাধাৰণ মানুহে যদি প্ৰতিবাদ কৰে একো নাই কিন্তু বিজেপি পতাকাখন লৈ পিনে যদি নিজৰ চৰকাৰখনে যদি প্ৰতিবাদ কৰিবলৈ হ'ল সেইটো জুবিনদাক অপমান কৰা হৈছে সেইটো বহুত লাজৰ কথা আমাৰ কি হৈছে মই নাজানো জুবিন দাৰ লগত কিন্তু ৰাজনীতি নচলিব কাৰণ জুবিন দাৰ পলিটিক্স ভাল নাপাইছিলে আৰু আমিও ভাল নাপাওঁ কাৰণ জুবিন দাৰ আদৰ্শৰে আমি আগবাঢ়ি গৈছো চামগুৰিৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট অসম লাইভ 24